শিলগড়া প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত হয় ঐতিহাসিক শুভাৰম্ভণি অনুষ্ঠান। বিটিআৰ অঞ্চলৰ প্ৰাথমিক বিদ্যালয়ত অতিৰিক্ত ভাষা হিচাপে ৰাজবংশী ভাষা অন্তৰ্ভুক্ত কৰাৰ বাবে এই শুভাৰম্ভণি অনুষ্ঠান অনুষ্ঠিত হয়। উক্ত শুভাৰম্ভণি অনুষ্ঠান উদ্বোধন কৰে কোচ ৰাজবংশী সাহিত্য সভাৰ সাধাৰণ সম্পাদক কমল কুমাৰ বৰ্মনে। শালকুচা অঞ্চলৰ ৰাইজৰ উপস্থিতিত এই শুভাৰম্ভণি অনুষ্ঠান অনুষ্ঠিত হয়। সভাত শিলগড়া প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত ৰাজবংশী ভাষাৰ পাঠ্যপুথি বিতৰণ কৰা হয়। উল্লেখযোগ্য যে বিটিআৰ অঞ্চলত সামগ্ৰিকভাৱে 14খন প্ৰাথমিক বিদ্যালয়ৰ অতিৰিক্ত ভাষা হিচাপে ৰাজবংশী ভাষা অন্তৰ্ভুক্ত কৰে বুলি সম্পাদকগৰাকীয়ে জানিবলৈ দিয়ে। সভাত কোচ ৰাজবংশী সাহিত্য সভাৰ সাধাৰণ সম্পাদকগৰাকীয়ে বিটিআৰ চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছে। লগতে অসমৰ কোচ ৰাজবংশী এলেকাৰ অন্তৰ্গত বিদ্যালয়সমূহতো ৰাজবংশী ভাষাৰ পাঠ্যক্ৰম অন্তৰ্ভুক্ত কৰিবলৈ অসম চৰকাৰক দাবী জনায়। ৰাজবংশী ভাষাৰে নহয় জনগোষ্ঠীটোৰ কাৰণে এটা ঐতিহাসিক দিন। আজিৰ তাৰিখত মানে বিটিআৰ গভৰ্ণমেণ্টে 14খন স্কুলত আমাৰ ৰাজবংশী ভাষাটো মানে অতিৰিক্ত ভাষা হিচাপে সংযোজন কৰিছে। বিটিআৰ গভৰ্ণমেণ্ট ছাৰে তেওঁৰ উদ্যোগত মানে মেইনলি তেওঁৰ ইনিচিয়েটিভত মানে আমাৰ এই ভাষাটো আজি মান্যতা পাইছে। বিটিআৰ অঞ্চলত 14খন স্কুল, 9খন হ'ল কোকৰাঝাৰ ডিষ্ট্ৰিক্ট আৰু 5খন হ'ল চিৰাং। এই দুখন ডিষ্ট্ৰিক্টতে দিছে। আৰু আপোনালোকৰ জৰিয়তে আমি এইটো কথা ক'ব খোজোঁ যে আমাৰ কোচ ৰাজবংশী মানুহসকলে এই যিটো মানে সুবৰ্ণ এটা কি দিন বা সুযোগ, এই সুযোগটো গ্ৰহণ কৰিব লাগে। নহ'লে আমি কিন্তু পিছ পৰিয়ে থাকিম। আমাৰ এইটো ভাৱ হ'ব নালাগে যে আমি অসমীয়া মাধ্যমত মই হিষ্ট্ৰীত MA আৰু BA আছোঁ। মই গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰাই আমাৰ এই ভাষাটোৰ যাত্ৰা আৰম্ভ কৰিছিলোঁ। আমি যে আমাৰ ভাষাটো কিয় মান্যতা নাপাব। আমি ৰংপুৰ, এইফালে বাংলাদেশৰ ৰংপুৰ, নৰ্থ বেংগলৰ কিমান জনসাধাৰণে এই ভাষাটো কয় আৰু আমাৰ এই আণ্ডিবেৰিত গোৱালপাৰা, তথাপি আমি আমাৰ মানুহখিনি মানে লাজ পায়। আপোনালোকৰ জৰিয়তে মই ক'ব খোজোঁ, এইবাৰ মানে আমাৰ লৰেন্স ইছলাৰী ছাৰে কৈছে আমি দুটা এতিয়াও কি পাম, অধিৱেশন পাম। এই দুটা অধিৱেশনত আপোনালোকৰ সমস্যাৰ কথা আমি দাবী জনাম। আৰু আমি এইটো আলম লৈ এতিয়া চিফ মিনিষ্টাৰে হওক বা আমাৰ এডুকেশ্যন মন্ত্ৰীৰ লগত বহুবাৰ বহিছিলোঁ। আমি এই ৰিচেণ্ট আমি CM ছাৰে মাতিছিল, আমি ডক্টৰ দ্বিজেন্দ্ৰনাথ ভকত ডাঙৰীয়াৰ লগত গৈছিলোঁ। তো কৈছে আমি সমস্যাবিলাক আপোনালোকৰ সমাধান কৰিম, কিন্তু কৰিম বুলি এতিয়া প্ৰায় দিন নাই। এতিয়া যদি বিফৰ 26 ইলেকশ্যন যদি আমাৰ ভাষাটো মানে কেবিনেটৰ ডিচিশ্যন নলয় বা যদি আমাৰ ভাষাটোক মানে মান্যতা নিদিয়ে, তেতিয়াহ'লে কোচ ৰাজবংশীসকলে অলপ বেলেগ কথা চিন্তা কৰিবৰ কাৰণে আমি বাধ্য হ'ম। আৰু আমি অসম চৰকাৰক মানে আপোনালোকৰ জৰিয়তে সন্মানীয় ডক্টৰ কি কয় আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যিখন বিজেপি গভৰ্ণমেণ্ট চলি আছে, আমি আবেদন জনাম যে আমাক কি দিছে, আমি কিন্তু একোৱে পোৱা নাই। এইটো যদি মানে কি হয়, আমি কি কৰা নাই, আমি আশাবাদী এতিয়াও না ST পালোঁ, না ভাষা পালোঁ, না কি পাইছোঁ। এইকাৰণে আমি আবেদন জনাইছোঁ আপোনালোকৰ জৰিয়তে ভাষাটোক আমাক মান্যতা এইবাৰ দিবই লাগিব বিফৰ 26 ইলেকশ্যন। এইটো আমাৰ মানে আবেদন। আৰু আপোনালোকৰ জৰিয়তে চিফ মহোদয় যে আছে আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াকো আমি আহ্বান জনাইছোঁ যে আমাৰ স্কুলবিলাকত যাতে টিচাৰসকলক মানে এটা ৰেগুলাৰ ৰিক্ৰুটমেণ্টৰ ব্যৱস্থা কৰে। এইটো আমি মেমৰেণ্ডাম দিছিলোঁ আজি লৰেন্স ইছলাৰী ছাৰকো, আৰু আমাৰ লৰেন্স ইছলাৰী ছাৰৰ জৰিয়তে আমি প্ৰমোদ বড়ো ছাৰকো দিছিলোঁ। আমি আশাবাদী যে BTCত কমচে কম আমাৰ ভাষাটোৱে খুব কম দিনত আমাৰ ছাকচেছ হ'ব আৰু টিচাৰসকলকো দিব বুলি আজি কথা হৈছে। এইবাৰে কৈছিল যে মানে প্ৰচেছটো কৰোঁতে মানে সময় লাগেতো, আমাক কৈছিল আপোনালোকে 5খন দিয়ক। তাৰপিছত আমি দিওঁতে মানে 14খন হ'ল। তথাপি কি কৰা নাই, কিন্তু আমি 502খন দিছিলোঁ। এইটো লাহে লাহে হ'ব। আৰু আমাৰো এটা চিন্তা হয়, কি জানে না, এইটো অপ্ৰিয় বাস্তৱ। আমাৰ মানুহখিনি কিছু অঞ্চল আছে ডেভেলপ অঞ্চল, তাতে আমাৰ ল'ৰা ছোৱালী পঢ়াৰ মানে আমাৰ সন্দেহ আছে। এইকাৰণে স্কুলবিলাক আমি এনেকৈ বাছি লৈছোঁ ক'তবা এই বেতবাৰী মানে নদী পাৰ হৈ যাব লাগে। তাতে ল'ৰা ছোৱালীখিনিৰ এটা গাৰ্জিয়ানখিনিক
এটা কি আছে ভাষাটোৰ প্ৰতি বা জাতিটোৰ প্ৰতি এটা মানে আবদাৰ আছে বা আহ্বান আছে বা চেলম লৈ আমি কৰিছোঁ যে যাতে আমাৰ 14খনত যদি ছাকচেছ হয় তেতিয়াহ'লে বিটিআৰ গভৰ্ণমেণ্ট দিয়াত বাধ্য আৰু আমিও তেতিয়া জোৰ দিব পাৰিম। আপোনালোকে 502খন একদম অল বিটিআৰ অঞ্চলত একদম তামোলপুৰ আপোনাৰ 5খন ডিষ্ট্ৰিক্টত 500 কিবা, কিন্তু বেছি স্কুল আছে আমাৰ কোকৰাঝাৰ আৰু চিৰাঙত। ব্যুৰো ৰিপৰ্ট, NJ Media। আপোনাৰ সপোনৰ ঘৰখন কেনে হ'ব? আপোনাৰ সন্তান আৰু আপোনজনৰ সৈতে কেনেদৰে কটাব আপোনাৰ আজৰি সময়? এই সকলোবোৰ সমস্যাৰ সমাধান লৈ শুভম গ্ৰুপে আপোনাৰ বাবে লৈ আনিছে আপোনাৰ সপোনৰ ঘৰখন। 362টা ফ্লেটযুক্ত শুভম গাৰ্ডেনৰ সফল নিৰ্মাণৰ পাছতে 20 বছৰৰ ভৰসা 16টা প্ৰজেক্ট 28 লাখ বৰ্গফুটৰ সম্পূৰ্ণ নিৰ্মাণ আৰু 15 লাখ বৰ্গফুটৰ চলিত প্ৰকল্প নিৰ্মাণৰ অভিজ্ঞতাৰে যোৰহাটত শুভম গ্ৰুপে নিৰ্মাণ কৰিছে দ্বিতীয়টো প্ৰজেক্ট শুভম পাৰ্ক। অত্যাধুনিক সা সুবিধাৰে নিৰ্মিত শুভম পাৰ্কত আপোনাৰ আৰু আপোনাৰ সন্তানৰ বাবে থাকিব ক্লাব, বেডমিণ্টন কোৰ্ট, কমিউনিটি হল, কিডছ প্লে এৰিয়া, স্প্লেছ পুল আৰু জিম ক্লাব। প্ৰতিটো ব্লকত থাকিব 2.5 BHK, 3 BHK, 3.5 BHK ফ্লেট। লগতে থাকিব আপোনাৰ আৰু আপোনাৰ আপোনজনৰ প্ৰাপ্তিৰ সাহী। আজিয়ে বুক কৰক আপোনাৰ সপোনৰ ঘৰখন। যোগাযোগ কৰক 6003301010 নম্বৰত। আমাৰ ঠিকনা সোণাৰীগাঁও, তৰাজান, যোৰহাট 785001। 6000ৰো অধিক বাসিন্দাৰ ভৰসা শুভম গ্ৰুপ।